জয় নিশ্চিত হৈ পৰিছে এতিয়া কি কৰিব? নাই জয় নিশ্চিত এইটো হয়। আমি এই কথাটো অনুভৱ আগৰ পৰাই কৰি আছোঁ যে আমাৰ মিত্ৰজোঁটে ইয়াত আমি জয়ী হ'বলৈ সক্ষম হ'ম। কিন্তু কথাটো হৈছে আমি ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ভোট আমি যিটো হাৰত পাম বুলি আমি আশা কৰিছিলোঁ সেইটো হাৰত আমি ভোটটো পাবলৈ সক্ষম নহ'ম। গতিকে সেইকাৰণে এতিয়াও আমি তাৰমানে কিমান ভোটৰ ব্যৱধানত জয়ী হ'ম নহ'ম এই কথাটো আজি যিটো এই মুহূৰ্তত আমি কোৱাৰ অলপ কিছু অসুবিধা হৈছে। কাৰণ মাইনৰিটি ভোটৰ কিছুমান এলেকাত আমি মাইনৰিটি ভোট পাবলৈ সক্ষম হৈছোঁ, কিছু এলেকাত একেবাৰে মাইনৰিটি ভোট আমি পোৱা নাই। গতিকে দেখা যাওক কি হয় বস্তুটো পৰৱৰ্তী বছৰ নিশ্চয় গম পোৱা যায়। ইমান বছৰ বিধানসভাত এইবাৰ লোকসভালৈ কি পৰিকল্পনা কি আপোনাৰ? পৰিকল্পনা মোৰ একো নাই। বস্তুটো মই ৰাজ্যৰ প্ৰতিনিধি হিচাপে ইমান বছৰ 38টা বছৰ মই বঙাইগাঁও সমষ্টি সেৱা কৰি আহিছোঁ। এতিয়া যিহেতু মই লোকসভা সমষ্টিলৈকে আহিলোঁ, গতিকে মই নিশ্চিতভাৱে বৰপেটা লোকসভা সমষ্টিৰ জনসাধাৰণৰ সেৱা কৰাৰ মোৰ মানসিকতাৰে মই আগবাঢ়িছোঁ। আৰু মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যাতে মোক তাৰমানে বৰপেটা লোকসভা সমষ্টিবাসী ৰাইজক সেৱা আগবঢ়াবৰ কাৰণে ভগৱানে মোক আশীৰ্বাদ কৰে, তাকে মই এই মুহূৰ্তত মই কামনা কৰিছোঁ। বিজয় উৎসৱৰ প্ৰস্তুতি আমাৰ এতিয়ালৈকে একো নাই। ছাৰ, NDA আৰু NDA এলায়েন্স প্ৰায় সমান অগ্ৰগতি লাভ কৰি আছে। এতিয়া দেখা যায় এতিয়া বস্তুটো এইটো আচলতে এতিয়া আহিব পাৰে নেকি? সংকট কোনো বোধেই নাহে। সংকট গভৰ্ণমেণ্ট NDA গভৰ্ণমেণ্টে হ'ব। কিন্তু কথাটো হৈছে কি এতিয়া আচলতে টু আৰ্লি হ'ব এতিয়া কথাটো এতিয়া মন্তব্য দিয়াটো, কাৰণ এতিয়া এইটো ট্ৰেণ্ডহে আৰম্ভ হৈছে। গতিকে এতিয়া ভোট গণনাটো আচলতে এলেকা ভিত্তিক হয়। এতিয়া এনেকুৱা ধৰি লওক আগতে মই যদি চাওঁ, মই বঙাইগাঁও সমষ্টিত মই 8টা কাৰ্যকালৰ কাৰণে প্ৰতিনিধিত্ব কৰিছোঁ। 8টাত নিৰ্বাচন মই খেলিছিলোঁ। মই সদায় তাৰমানে এই যেতিয়া নিৰ্বাচনৰ ভোট গণনা হয় মই প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডত মই সদায় হাৰিয়ে থাকোঁ। কাৰণ সেই এলেকাবিলাকত তাৰমানে আমাৰ অসম গণ পৰিষদ দলৰ সমৰ্থক বা অসম গণ পৰিষদ দলৰ বাকী নাথাকে। আৰু সেইকাৰণে মই সদায় প্ৰথম ৰাউণ্ডত আছে, দ্বিতীয় ৰাউণ্ডত মই পৰাজয় বৰণ কৰিবলগীয়া হয়। এইবাৰ আপোনালোকে যদি প্ৰথম ৰাউণ্ডটোৰ যদি ফলাফলটো চায় দেখিবলৈ পাব অলপ তাৰমানে যদি সেই প্ৰথম ৰাউণ্ডৰ পৰাই যদি প্ৰথম ৰাউণ্ডৰ ৰেজাল্টটোকে যদি বিশ্লেষণ কৰে ডেফিনেটলি যে বঙাইগাঁও সমষ্টিত তাৰমানে তুমুল প্ৰতিনিধিত্ব হ'ব বুলি ক'ব। কিন্তু তাৰ পিছৰ পৰাই দেখা গৈছে যে তাৰমানে ক্ৰমাগতভাৱে আমাৰ অগ্ৰগতি বৃদ্ধি পাই আহি আছে। গতিকে এইটো হয়ে, কিন্তু এতিয়া দেখা যাওক কি হ'ব। আগৰ দৰে সাধাৰণ জনতাই আপোনাক লগ পাব? ডেফিনেটলি লগ পাব মই আগৰ দৰে জনতাই। ঠিক আছে, ধন্যবাদ।